আমি তিনিদিনীয়া আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমাৰ প্ৰধান তিনিটা দাবী হ'ল যে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। দ্বিতীয়টো হৈছে 2027 চনৰ জানুৱাৰী মাহৰ ভিতৰত আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি ইলেকশ্যন সেই ইলেকশ্যন অনুষ্ঠিত কৰিব লাগে। আৰু আমাৰ অন্তিমটো দাবী হৈছে যি কমতাপুৰ আমাৰ ঐতিহাসিক এটা দাবী কমতাপুৰ, সেই কমতাপুৰ ৰাজ্য ৰাজনৈতিক সমাধান আমাক এই 3 দিনৰ ভিতৰত 25ৰ পৰা 28 তাৰিখলৈকে যি আমাৰ অনশন কাৰ্যসূচী আছে এই 3দিনীয়া অনশন কাৰ্যসূচীত এই 3টা দাবীৰ প্ৰতি চৰকাৰে সন্মান প্ৰদৰ্শন কৰি এক লিখিত তেওঁলোকে প্ৰতিশ্ৰুতি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী জনগণৰ ওচৰত তেওঁলোকে লিখিতভাৱে দিব লাগিব। চৰকাৰে যদি আমাৰ দাবী এই 3 দিনৰ ভিতৰত যদি মানি নলয় তেন্তে 28 তাৰিখৰ ভিতৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু 28 তাৰিখৰ পৰা এই যিটো 72 ঘণ্টীয়া যি অনশন কাৰ্যসূচী এই অনশন কাৰ্যসূচী আমি অনিৰ্দিষ্ট কালৰ কাৰণে আমি এক্সটেণ্ড কৰিবলৈ বাধ্য হ'ম। আৰু আজিয়ে হয়তো যি এক্সটেণ্ড কৰাৰ যি আমাৰ যিখিনি কৰণীয় আমাৰ কাম আছে আজিয়ে সেই কামখিনি আমি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ কাউন্সিলৰ পৰা আমি কৰা হ'ব।